বন্ধু ট্ৰাম্পলৈ কিয় ইমান ভয় বিশ্বগুৰু নৰেন্দ্ৰ মোদীৰ আমেৰিকাৰ ভয়ত ৰাছিয়াৰ পৰা তেল কিনা বন্ধ কৰিব ভাৰতে ট্ৰাম্পৰ ভাবুকিৰ পাছতে গোপনে ভাৰতে সলাইছে বাণিজ্য নীতি মোদীৰ ব্যৰ্থতাৰ বাবে ভাৰতত বাঢ়িব নেকি ইন্ধনৰ মূল্য কালিলৈকে আছিল মাই ফ্ৰেণ্ড ডোনাল্ড ট্ৰাম্প গুজৰাটলৈ মাতি নি কৈছিল নমস্তে ট্ৰাম্প আমেৰিকালৈ গৈ দিছিল अब की बार ट्रम्प सरकार स्लोगान A friend of India, a great American president, Mr. Donald Trump. Hey, great American President Donald Trump etia ভাৰতৰ বাবে হৈ পৰিছে ভাবুকি সদৃশ কেতিয়াবা যদি অনাধিকাৰ প্ৰৱেশ কৰি ভাৰত পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ ঘোষণা কৰিছে আন কেতিয়াবা 100% শুল্ক আৰোপৰ ভাবুকি দিছে বিগত 14 জুলাইত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ চূড়ান্ত ভাবুকি ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ নকৰিলে আৰোপ কৰিব 100% শুল্ক তাৰ পাছত বুধবাৰে আকৌ ট্ৰাম্পৰ ঘোষণা 1 আগষ্টৰ পৰা ভাৰতৰ ওপৰত আৰোপ 25% শুল্ক শুকুৰবাৰে এক সপ্তাহৰ বাবে এই শুল্ক স্থগিত ৰাখিলেও ট্ৰাম্পৰ ভাবুকিৰ হেও মানিবলৈ আৰম্ভ কৰিছে মোদী চৰকাৰে ৰয়টাৰৰ বাতৰি অনুসৰি আমেৰিকাৰ ভাবুকিত ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিছে ভাৰতে ভাৰত আছিল ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰা তৃতীয় বৃহৎ দেশ দীৰ্ঘদিন ধৰি ভাৰত আৰু ৰাছিয়াৰ মাজত আছিল বন্ধুত্বপূৰ্ণ সম্পৰ্ক 1972 চনৰ পাকিস্তানৰে হোৱা যুদ্ধৰ সময়তো আমেৰিকাই পাকিস্তানক সহায় কৰাৰ বিপৰীতে ভাৰতক পোনপটীয়াকৈ সমৰ্থন দিছিল ৰাছিয়াই কিন্তু ৰাছিয়াৰ সৈতে থকা কোনো এখন দেশৰ বাণিজ্যিক সম্পৰ্ক সহজভাৱে লোৱা নাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ট্ৰাম্পৰ মুকলি ভাবুকি ৰাছিয়াই যদি ইউক্ৰেইনৰ সৈতে যুদ্ধবিৰতি ঘোষণা নকৰে তেনেহলে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশৰ ওপৰতো আৰোপ কৰা হ'ব 100% পাৰস্পৰিক শুল্ক ইয়াৰ পাছতেই আমেৰিকাই ভাৰতৰ ওপৰত 25% শুল্ক আৰোপৰ কথা ঘোষণা কৰে ইয়াৰ লগে লগে যেন আমেৰিকাৰ ভয়ত পিছ হুহুকিবলৈ লৈছে ভাৰত চৰকাৰ ৰয়টাৰৰ বাতৰি অনুসৰি আমেৰিকাৰ ভাবুকিৰ পাছতেই ভাৰতৰ ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেশ্যন ভাৰত পেট্ৰলিয়াম কৰ্পোৰেশ্যন আদিয়ে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ ৰাখিছে ইয়াৰ লগে লগে প্ৰশ্ন হৈছে বন্ধু ট্ৰাম্পলৈ ইমান ভয় কিয় নৰেন্দ্ৰ মোদীৰ News Desk Report, The Cross Current.